নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ভূমি বিবাদ মীমাংসা নোহোৱালৈকে অসম মিজোৰাম সীমান্তত কোনো এখন ৰাজ্যই মোতায়েন কৰিব নোৱাৰিব সুৰক্ষা বাহিনী অথবা আৰক্ষী কেন্দ্ৰৰ নিৰপেক্ষ বাহিনীয়ে তদাৰক কৰিব সীমান্তৰ বিবাদ মানভূমি আজি এই সিদ্ধান্ত গ্ৰহণ কৰে দুইখন ৰাজ্য চৰকাৰে মিজোৰাম আৰক্ষীৰ গুলিত অসমৰ 6জনকৈ আৰক্ষীৰ মৃত্যু হোৱাৰ পিছতে উদ্ভৱ হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতি উপসমৰ বাবে আজি আইজলত উপস্থিত হৈ গৈ অসমৰ দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহল মিজোৰামৰ গৃহমন্ত্ৰীকে ধৰি আমোলা বিষয়েৰে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সীমান্তত নিৰপেক্ষ বাহিনী মোতায়েনৰ সিদ্ধান্তক আদৰণি জনায় দুই ৰাজ্যই ইফালে সীমা বিবাদ মীমাংসা নোহোৱালৈকে অসম বা মিজোৰামে বিবাদমান এলেকাত বন সুৰক্ষা বাহিনী নিৰাপত্তা বাহিনী অথবা আৰক্ষীক মোতায়েন নকৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰে অসম মিজোৰাম সীমান্তৰ কৰিমগঞ্জ হাইলাকান্দি কাছাৰ আৰু মিজোৰামৰ মামিত আৰু কলাশিব জিলাৰ বিবাদমান এলেকাত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব আলোচনা কালত দুইখন ৰাজ্যৰ প্ৰতিনিধিয়ে সীমান্ত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ মত পোষণ কৰে Joint statement agreed between the Assam delegation and Mizoram delegation. The government of Assam and government of Mizoram welcome and agree to take forward the initiatives taken by the Ministry of Home Affairs, Government of India, and Honorable Chief Ministers of Assam and Mizoram to remove tensions prevailing around the interstate borders and to find lasting solutions to the disputes through discussions. Second point, the representatives of Government of Mizoram convey condolences for the loss of lives on 26th July 2021 and convey best wishes for a speedy recovery of those injured. Third point, both the state governments agree to maintain peace in the interstate border areas and welcome the deployment of neutral force by Government of India in this regard. For this purpose, both the states shall not send their respective forest and police forces for patrolling, domination, enforcement or for press deployment to any of the areas where confrontation and conflict has taken place between the police forces of the two states during recent times. মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰী থাংগা ডাঙৰীয়ায়ো তেখেতে এই ঘটনাটোৰ পিছতো সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে যে এইটো এমিকেবলি এটা ইয়াৰ সমাধান উলিয়াব লাগে গতিকে দুইজন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ কাৰণে আজি ইয়াত এই বৈঠকখন সম্ভৱ হ'ল মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত আজি এটা হাই লেভেল ডেলিগেশ্যনৰ লগত আমি খুব সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হ'লোঁ আৰু বহুতখিনি কথাই আমি আলোচনা কৰিছোঁ আমি তেখেতসকলক কৈছোঁ যে এয়া মন্ত্ৰী পৰ্যায়ত নহ'লেও বিষয়া পৰ্যায়ত মানে মুখ্য সচিব পৰ্যায়তে নহয় ডিষ্ট্ৰিক্ট পৰ্যায়তো আজি দুইখন ডিষ্ট্ৰিক্ট কাছাৰ ডিষ্ট্ৰিক্ট আমাৰ 164 কিলোমিটাৰ আমাৰ সীমা অসম মিজোৰামৰ লগত ইয়াত কাছাৰ জিলা আছে 52 কিলোমিটাৰমান পৰে ঠিক তেনেকৈ কৰিমগঞ্জত 12 কিলোমিটাৰমান পৰে আৰু হাইলাকান্দিত 100 কিলোমিটাৰ বৰ্ডাৰ পৰে গতিকে তাত যিবিলাক সমস্যা সীমামূৰীয়া অঞ্চলত উদ্ভৱ হয় এই সমস্যাবিলাক দুইখন ৰাজ্যৰ উপায়ুক্ত বা তাতোতকৈ তলৰ পৰ্যায়ত হ'লেও গৈ আলোচনা কৰিব পাৰে তেখেতসকলে এই কথাটো এগ্ৰী কৰিছে কৈছে মুখ্যমন্ত্ৰী লেভেলতো আমি কথাখিনি অলপ পাতিম আমাৰ মুখ্যমন্ত্ৰীক সেই কথাখিনি ইতিমধ্যে কনভে কৰা হৈছে মই ভাবোঁ অদূৰ ভৱিষ্যতে সেইখিনি আমি তেনেকৈ বুজাবুজিৰ মাজেৰে স্থানীয় প্ৰশাসনৰ পৰ্যায়ত বুজাবুজিৰ মাজেৰে আমি বহুতখিনি বৰ্ডাৰত দেখা দিয়া ঘটনা পৰিঘটনা আমি উপশম আমি ঘটাবলৈ সক্ষম হ'ম আৰু এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ সাংবাদিক অনিৰুদ্ধৰ সৈতে অনিৰুদ্ধ আপোনাৰ ওচৰলৈ আহিছোঁ অসম মিজোৰাম সীমা বিবাদৰ যি তিক্ততাপূৰ্ণ পৰিস্থিতি আৰু সেই পৰিস্থিতিৰ উপশমৰ বাবে আজি আইজলত উপস্থিত হৈছেগৈ অসমৰ দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল আৰু মিজোৰামৰ গৃহমন্ত্ৰীকে ধৰি আমোলা বিষয়াৰ হৈ কেইবাটাও আজি বৈঠক অনুষ্ঠিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় গতিকে এই সিদ্ধান্ত সন্দৰ্ভত আৰু কেনেকৈ কাৰ্যকৰী হ'ব কেতিয়া কাৰ্যকৰী হ'ব সেই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় প্ৰিয়ংকা আজি মিটিংখন এটা গুৰুত্বপূৰ্ণ মিটিং আছিলে কিন্তু যিমানখিনি ষ্টেটমেণ্ট আমি পাইছোঁ
এইটো লাগিছে দিল্লীৰ পৰা এই ষ্টেটমেণ্টটো বনোৱা পঠোৱা হৈছে ইয়াতে, কিয়নো ষ্টেটমেণ্টখনত তাতে ক্লিয়াৰ কাট লেখা আছে যে এতিয়া চেণ্ট্ৰেল ফ'ৰ্চেছ যে পেৰামিলিটাৰী আমাৰ ইউনিয়ন হোম মিনিষ্ট্ৰী যিটো বনাই দিছে আইজল নেশ্যনেল হাইৱে যিটো আছে আইজল পাওঁতে, এই নেশ্যনেল হাইৱেত এতিয়া কেন্দ্ৰীয় ফ'ৰ্চেছ থাকিব। কেন্দ্ৰীয় ফ'ৰ্চেছৰ মাজত আৰু কোনো ষ্টেট লেভেল ফ'ৰ্চ তাতে দিব নোৱাৰিব, অসম হওক বা মিজোৰাম হওক। কিন্তু আৰু বহুতকেইটা ডাঙৰ কথা আছিলে ডিমাৰ্কেশ্যন, আমাৰ বাউণ্ডেৰী ডিমাৰ্কেশ্যন আমি যেতিয়া প্ৰশ্ন উঠাইছোঁ তেতিয়া কৈছে এইটো আজি খালি আৰম্ভণি হৈছে, ডিমাৰ্কেশ্যনলৈ কথা হোৱা নাই। ডিমাৰ্কেশ্যনৰ কাৰণে আৰু বহুতকেইটা মিটিং হ'ব। আজি খালি ফাৰ্ষ্ট মিটিং এটা হৈছে বাইলেটাৰেল মিটিং, যিটোত মিজোৰাম চৰকাৰে শোক প্ৰকাশ কৰিছে 6জন যে নিহত হৈছে অসম আৰক্ষী। কিন্তু বহুত মিজোৰামৰ ফালৰ পৰা এটা প্ৰশ্ন উঠিছিলে যে ইকনমিক ব্লকেড ৰাজ্য চৰকাৰে কোনো ষ্টেটমেণ্ট দিয়া নাই যে ৰাজ্য চৰকাৰে ইকনমিক ব্লকেডৰ কোনো দিয়া নাই ষ্টেটমেণ্ট যে এনেকুৱা কৰিব লাগিব, কিন্তু ইমোশ্যনৰ কাৰণে যে মানুহবিলাক কৰি আছে। কিন্তু এজন দুজন বিধায়কো আছে কাছাৰৰ যিবিলাকে সমৰ্থন কৰিছে ইকনমিক ব্লকেড। আজি 10 দিনমান হৈ গৈছে, এতিয়াও গাড়ী অহা নাই ভিতৰত, গাড়ী গৈ আছে মিজোৰামৰ ফালৰ পৰা ভিতৰত আছামত, কিন্তু আছামৰ পৰা ইয়াতে অহা নাই। এইবিলাক এটা প্ৰশ্ন হৈছে। বহুতকেইটা প্ৰশ্ন এতিয়া প্ৰশ্নৰ উত্তৰ এতিয়া বাকী আছে প্ৰিয়ংকা, যিবিলাক যিটো অতুল বৰা ডাঙৰীয়াক আমি যেতিয়া সুধিছিলোঁ তেতিয়া কৈছে আজি খালি ফাৰ্ষ্ট মিটিং আৰু সোনকালে আমাৰ মুখ্যমন্ত্ৰী 2 ৰাজ্যৰ মুখ্যমন্ত্ৰী বহাৰ পিছত আৰু লাহে লাহে এনেকুৱা আৰু মিটিংছ কৰাৰ পাছতেই এটা সোনকালে হ'ব। এই কালৰ ভিতৰত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে এই টাৰ্মৰ ভিতৰতেই এটা পাৰ্মানেণ্ট চলিউশ্যনৰ ৰাজ্যৰ এই অসম আৰু মিজোৰামৰ ভিতৰত এটা পাৰ্মানেণ্ট চলিউশ্যন বৰ্ডাৰ ডিছপুটটো শেষ হ'ব লাগে, এইটো বিচাৰি আছে। হয় অনিৰুদ্ধ, যিহেতু আজি 2গৰাকী কেবিনেট মন্ত্ৰী আজি উপস্থিত হৈছেগে আৰু তাৰ পিছত তেওঁলোকে বৈঠকত আলোচনা কৰিছে, বৈঠকত মিলিত হৈছে, কিন্তু তেওঁলোকে সেই সীমান্তৰ সেই জেগালৈও গৈছিলে নেকি? হয়, নহয় সীমান্তৰ যোৱা নাই। সীমান্তৰ এইবিলাকতো ক্লিয়াৰ কাট তাতে অলৰেডি চেণ্ট্ৰেল ফ'ৰ্চেছ আছে। আমাৰ অসমৰ ফালৰ পৰা যিটো খালি অসমৰ লগত মিজোৰামৰ 165 কিলোমিটাৰ বৰ্ডাৰ লাইন আছে, এই বৰ্ডাৰৰ ভিতৰত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি, এই তাতে 3টা স্থানতেই চেণ্ট্ৰেল ফ'ৰ্চেছ 6খন CRPF কোম্পানী দিয়া হৈছে আৰু মিজোৰামৰ ফালৰ পৰা 3টা কোম্পানী দিয়া হৈছে, আৰু এটা ৰিজাৰ্ভত আছে। এতিয়া চেণ্ট্ৰেল ফ'ৰ্চেছে এই ৰাস্তাখন চাব, বৰ্ডাৰ ইছ্যুজখন চাব, কিন্তু আৰু অসম আৰক্ষী বা ফৰেষ্টৰ বিভাগৰ কোনোবা মানুহ গৈ এই বৰ্ডাৰ ডিমাৰ্কেশ্যন বা এইবিলাকৰ প্ৰশ্ন উঠাব নোৱাৰিব। এইবিলাক যিমান টাইমলৈ এই এটা ফাইনেল চলিউশ্যন নহয়, এইটোত কোনো হস্তক্ষেপ নকৰিব না মিজোৰাম না অসম। এইটো ক্লিয়াৰ কাট আজি এইটো এটা যিটো ক্লিয়াৰ কাট মেনশ্যন কৰিছে ষ্টেটমেণ্টত। কিন্তু বহুতকেইটা প্ৰশ্ন আছে, যেনেকুৱা ইকনমিক ব্লকেৰে যেটা কথা কৈছোঁ, আৰু অসমৰ যিটো যে এনেদৰে আকৌ নহ'ব। এতিয়া অসমৰ যিটো ষ্টেটমেণ্ট আছে, আমি কনষ্টিটিউশ্যনেল বাউণ্ডেৰী যিটো কনষ্টিটিউশ্যনেল যিটো মীমাংসাত যিটো দিছে অসমৰ বাউণ্ডেৰী দিছে, সেইটো অসম মানে আছে, আৰু মিজোৰামৰ 1875ৰ যিটো বাউণ্ডেৰী সেইটোৱেই লাগে। এইবিলাকক যিমানখিনি আমি মিটিংছ হ'ব আৰু কিমান সোনকালে এটা আমি উত্তৰ পাম, এটা পাৰ্মানেণ্ট চলিউশ্যন পাম, এইটো ক্লিয়াৰ কোৱা নাই, কিন্তু সোনকালে হ'ব। এই টাৰ্মৰ ভিতৰত কৰিব বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ আছাম। হয় অনিৰুদ্ধ, ক'ব লাগিব যে এতিয়া আজি যিটো বৈঠক অনুষ্ঠিত হ'ল, আলোচনা হ'ল, তাৰ মাজত সীমান্ত নিৰাপত্তা বাহিনী মোতায়েনৰ সিদ্ধান্তক হওক বা যিকেইটা সিদ্ধান্ত লৈছে সুৰক্ষা বাহিনী, নিৰাপত্তা বাহিনী অথবা আৰক্ষী মোতায়েন কৰা নকৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে বুলি ক'ব লাগিব। গতিকে এক কথাত সফল হৈছে বুলিয়ে ক'ব লাগিব এই বৈঠক। গতিকে ইয়াৰ পিছত 2খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কেতিয়া যোগাযোগ হ'ব বা 2গৰাকী মুখ্যমন্ত্ৰী কেতিয়া একেলগে বা আকৌ আলোচনাত কেতিয়া বহিব, এই সন্দৰ্ভতো আপোনাৰ হাতত কিবা তথ্য আছে নেকি? নহয় প্ৰিয়ংকা, 2 মন্ত্ৰী এতিয়াও ডেটটো ফিক্স হোৱা নাই, কাৰণ এটা ডাঙৰ প্ৰশ্ন হ'ল আমাৰ চিফ মিনিষ্টাৰ মিজোৰামৰ কোভিড হোৱাৰ কাৰণে কোৱাৰেণ্টাইনত আছে। এতিয়া কোৱাৰেণ্টাইনত 14 দিনৰ কোৱাৰেণ্টাইন, কিমান দিন থাকিব, কিমান সোনকালে সুস্থ হৈ আহিব, এইটো চাব লাগিব। তাৰ পিছত এটা ডেট ফিক্স হ'ব, য'ত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰামথাংগা একেলগে মিলি আৰু এই কথা বাৰ্তা আজি যিটো ফাৰ্ষ্ট ষ্টেপ ক'ব পাৰে, আৰম্ভণি ক'ব পাৰে, আৰম্ভণি কিমান দূৰলৈ যায় আৰু কিমান সোনকালে এটা স্থায়ী সমাধান আনিব পাৰে 2 ৰাজ্যৰ ভিতৰত। এই 2 ৰাজ্যৰে বহুত প্ৰশ্ন আছে, বহুত খালি এইটো নহয় যে আজি যেনেকুৱা ইকনমিক ব্লক
জাগাত মিজোৰামৰ এটা প্ৰব্লেম এনেদৰে অসমৰো প্ৰব্লেম সেইটো যে অসমৰ বহুতকেইটা ঠাইত যেনেকুৱা লাইলাপুৰ হওক বাগা হওক ধলাই হওক এইবিলাকৰ মানুহ কমপ্লিটলি মিজোৰামৰ লগত বিজনেছৰ কাৰণে ডিপেণ্ডেণ্ট থাকে এইবিলাক কৰিব লাগিব বৰ্ডাৰ ইছ্যু যেতিয়া সোনকালে চল্ভ হ'ব মানুহবিলাক এটা পাব কনফিডেন্সটো পাব বৰ্ডাৰত যোনে মানুহ থাকে এটা কনফিডেন্স পাব যে আগৰ দিনক এনেকুৱা আমি যিটো 26 জুলাই যেনেকুৱা এটা পৰিস্থিতি দেখিছোঁ এনেজনে ইয়াতে নহয় হয় ধন্যবাদ জনাইছো অনুৰোধ ধন্যবাদ জনাইছো মিজোৰাম আৰক্ষীগুলিত অসমৰ 6জনকৈ আৰক্ষী মৃত্যু হোৱাৰ পিছত উদ্ভৱ হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতি উপশমৰ বাবে আজি আইজলত উপস্থিত হৈছে অসমৰ 2 কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহাল মিজোৰামৰ গৃহমন্ত্ৰীকে ধৰি আমোলা বিষয়েৰে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সীমান্তত নিৰপেক্ষ বাহিনী মুতায়নৰ সিদ্ধান্তক আদৰণি জনায় দুই ৰাজ্যই ইফালে সীমা বিবাদ মীমাংসা নোহোৱালৈকে অসম বা মিজোৰাম বিবাদমান এলেকাত বন সুৰক্ষা বাহিনী নিৰাপত্তা বাহিনী অথবা আৰক্ষী মুতায়ন নকৰাৰ ক্ষেত্ৰতো সহমত পোষণ কৰে এক ব্ৰেকিং নিউজ বাক্সাৰ হালবাৰীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গাঞ্জা ব্যৱসায়লৈ আৰক্ষীৰ গুলীচালনা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হয় হালবাৰীৰ আনন্দ বজাৰত সংঘটিত হৈছে ঘটনাটো চাৰিচকীয়া বাহনেৰে গাঞ্জা সৰবৰাহ কৰিছিল দুজন লোকে বাহনখন ৰখোৱাৰ চেষ্টা কৰে আনন্দ বজাৰ আৰক্ষীয়ে কিন্তু আৰক্ষীক দেখি বাহন এৰি পলায়ন কৰিবলৈ চেষ্টা কৰে গাঞ্জা সৰবৰাহকাৰীয়ে পথাৰৰ মাজেৰে দৌৰি পলায়নৰ চেষ্টা কৰে গাঞ্জা বেপাৰীয়ে আৰু গাঞ্জা বেপাৰীক খেদি খেদি গুলীচালনা কৰে আৰক্ষীয়ে খেদি খেদি দুই গাঞ্জা সৰবৰাহীক আটক কৰে আৰক্ষীয়ে ধৃত দুই সৰবৰাহকাৰী উদালগুৰিৰ উইলিয়াম দৈমাৰী আৰু ৰবি উজা বুলি জানিব পৰা গৈছে বাহনসহ 25 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে একজন খালি কৈছে কি তাৰ পৰা গাড়ীৰ পৰা নামি কৈছে ধৰ বুলি তাৰপিছত ইয়াতে আহি ফাইটিং কৰিছে ফাইটিং কৰাৰ পাছত ই এনেকৈ বাৰীৰ পিছফালে ফায়াৰিং কৰাৰ সময়ত আপুনি ইয়াতে আছিল ইয়াতে আছিল ফায়াৰিং কাই কৰিছে পুলিচে নে পুলিচে কেইজন আছিল মানে দৌৰি আছে কেইজন আগত একজন আছিল আৰু মানে তেওঁলৈ মানে পুলিচে ফায়াৰিং কৰিছে সেইটো দেখা পাইছে আপুনি পুনৰ জনাইছো বাক্সাৰ হালবাৰীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গাঞ্জা ব্যৱসায়লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে কৰে গুলীচালনা হালবাৰী আনন্দ বজাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনাটো চাৰিচকীয়া বাহনেৰে গাঞ্জা সৰবৰাহ কৰিছিল দুজন লোকে আৰু বাহনখন ৰখোৱাৰ চেষ্টা কৰিছিল আনন্দ বজাৰ আৰক্ষীয়ে আৰু আৰক্ষীক দেখি বাহন এৰি পলাবলৈ চেষ্টা কৰিছিল গাঞ্জা সৰবৰাহকাৰীয়ে পথাৰৰ মাজেৰে দৌৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে কৰে গুলীচালনা গাঞ্জা সৰবৰাহীক খেদি খেদি গুলীচালনা কৰে আৰক্ষীয়ে আৰু খেদি খেদি দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে চিটি 8 নাছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn জালনোট বক্কৰ 2 নং বৰুৱাপাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় জালনোটখিনি অভিযানত উৎখাত জালনোট বনোৱা এটি কাৰখানা উদ্ধাৰ জালনোট বনোৱা ভিন্ন সা-সঁজুলি জব্দ কৰা হৈছে গ্ৰেফতাৰ হৈছে জালনোট চক্ৰৰ এগৰাকী মহিলা সোধা পোছাৰ বাবে আটক কৰে আন এগৰাকীকো এতিয়াও পলাতক হৈ আছে জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰ মাইণ্ড নিশা 5 জনীয়া আৰক্ষী দলে বকুত চলাইছিল অভিযান গীতানগৰ থানাৰ এছআই অৰুণ বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান অলিম্পিকৰ পুৰুষ হকীত ভাৰতৰ ব্ৰঞ্জৰ পদক জয় 41 বছৰৰ পিছত অলিম্পিকত ভাৰতৰ হকীত পদক জয় 5-4 ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰে ভাৰতে চলিত অলিম্পিকত ভাৰতৰ চতুৰ্থটো পদক লাভ খেলৰ অন্তিম 7 ছেকেণ্ডত জাৰ্মানীৰ পেনাল্টি কৰ্নাৰ ব্যৰ্থ কৰি ভাৰতৰ বিজয় সুনিশ্চিত কৰে ভাৰতৰ গোলকিপাৰ শ্ৰীজেছে প্ৰথম 5 মিনিটতে জাৰ্মানীয়ে গোল কৰি খেলখনত আধিপত্য বিস্তাৰ কৰিছিল 3-1 গলত পিছপৰি আছিল ভাৰত
কোৱাৰ্টাৰ টুৰ শেষৰ ফালে ভাৰতৰ হৰদীপ সিঙে দিয়ে এটা গ'ল আৰু তাৰ 2 মিনিট পিছতে হৰমনপ্ৰীতে আৰু এটা গ'ল দিয়াই স্ক'ৰ হয় 3-3 থাৰ্ড কোৱাৰ্টাৰত ৰূপিন্দৰৰ গলেৰে ভাৰতে অগ্ৰগতি লয় আৰু তাৰ 4 মিনিট পিছতে সিমৰনজিতে গ'ল কৰি ভাৰতৰ স্ক'ৰ 5-3 কৰে চতুৰ্থ কোৱাৰ্টাৰত জাৰ্মানীৰ এটা গলেৰে খেলখনৰ স্ক'ৰ 5-4 হয় আৰু শেষ মুহূৰ্তলৈ জাৰ্মানীয়ে প্ৰত্যাক্ৰমণ কৰিছিল যদিও ভাৰতৰ ৰক্ষণ বেহু ভেদিব নোৱাৰিলে 1980 চনৰ পৰা অলিম্পিকৰ হকীত ভাৰতে পোৱা নাছিল কোনো পদক আৰু তাৰ পূৰ্বে ভাৰতত 8টা সোণৰ পদক লাভ কৰিছিল অলিম্পিকত সংসদত লাভলীনা বৰগোহাঁইক জনোৱা হ'ল অভিনন্দন জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ আজিৰ দিনটোৰ বৰ্ষাকালীন অধিৱেশনত ওম বিৰলাই ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় হকী দলকো অভিনন্দন জ্ঞাপন কৰে লাভলীনাকে ধৰি 3গৰাকী মহিলা খেলুৱৈয়ে পদক লাভ কৰাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰে অধ্যক্ষই मैं अपनी ओर से सदन की ओर से भारतीय हॉकी टीम और सुश्री लवलीना को इस ऐतिहासिक सफलता के लिए हार्दिक बधाई देता हूं भारत को हॉकी में 4 दशकों से भी ज़्यादा समय बाद ओलंपिक पदक प्राप्त हुआ है भारतीय हॉकी टीम के कप्तान श्री मनप्रीत सिंह तथा उनके साथी खिलाड़ियों की इस अद्भुत उपलब्धि से पूरे देश में आज उल्लास और उत्साह का वातावरण बन गया है सुश्री लवलीना बोरगोहाई ৰাজ্যত কোভিড টিকাকৰণক লৈ বিধানসভাত সৰব হৈ পৰে বিৰোধী ৰাজ্যত কেতিয়া টিকাকৰণ সম্পূৰ্ণ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক হল ঠেকত পেলাবলৈ চেষ্টা চলায় বিৰোধীয়ে কোভিড ভেকচিনৰ অভাৱ হোৱা নাই বুলি চৰকাৰে ঘোষণা কৰি অহাৰ পিছতো এতিয়াও বহু ঠাইত ভেকচিন বিচাৰি ৰাইজে হাহাকাৰ কৰিব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে ৰকিবুল হুছেইন অখিল গগৈকে ধৰি কেইবাগৰাকীও বিধায়কে আৰু ইয়াৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে ভেকচিন প্ৰদান সুচাৰুৰূপে চলি আছে আৰু ভেকচিনৰ আবণ্টন কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি সদনত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ গুলীত পুনৰ আঘাত পালে ড্ৰাগছ সৰবৰাহকাৰীয়ে তদন্তৰ বাবে ডিমাপুৰলৈ গৈ থকা অৱস্থাত কাৰ্বি আংলঙৰ ধনশিৰি আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল আলতাফ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো ড্ৰাগ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা পলোৱাৰ চেষ্টা কৰোঁতে গুলী চলোৱাৰ ভাষ্য আৰক্ষীৰ পলাবলৈ চেষ্টা কৰিছিল এটা কিমান নম্বৰ ঘটনা আছিলে স্যাৰ সেইটো অনুমানি তাকে ইমান ঠিক নাই অলপ আন্ধাৰ মুন্ধাৰ হৈ গ'ল এতিয়া উপায় নাই তাকতো ৰখাব লাগিব সেইকাৰণে তাক ৰখাবৰ কাৰণে তাৰ ঠেঙত এবাৰ ফায়াৰিং কৰিছিলে ৰাইট চাইডত গুলি কাৰ্বি আংলঙৰ ঘটনা 2 আগষ্টত ধনশিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছবিৰ হুছেইন আৰু আলতাফ হুছেইন নামৰ 2 ড্ৰাগছ সৰবৰাহকাৰী তদন্তৰ বাবে 2 সৰবৰাহকাৰীক ডিমাপুৰলৈ নিওঁতেই সংঘটিত হ'ল গুলীচালনাৰ ঘটনা ডিমাপুৰলৈ গৈ থকা অৱস্থাত প্ৰস্ৰাৱ কৰাৰ অচিলাৰে আদবাটত গাড়ী ৰখাবলৈ অনুৰোধ কৰিলে আলতাফ হুছেইনে গাড়ী ৰোৱাৰ পিছতে আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰোঁতেই গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলীয়ে আঘাত কৰিলে আলতাফৰ ভৰিত ঠাইতে ঢলি পৰা আলতাফক কৰায়ত্ব কৰি ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন কৰিলে ধনশিৰি আৰক্ষীয়ে গোহাইগাঁৱতো আৰক্ষীৰ জালত পৰিল পশ্চিমবংগৰ ড্ৰাগ সৰবৰাহকাৰী কোচবিহাৰ জিলাৰ ড্ৰাগ সৰবৰাহকাৰীটোৰ নাম হাসমত আলী বাইকেৰে অহা হাসমত আলীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগৰ লগতে ৰাজ্যত অব্যাহত আছে সুৰা বিৰোধী অভিযান অশান্ত মিজোৰাম সীমান্তত এইবাৰ ৰাইজে আবদ্ধ কৰিলে অবৈধ সুৰা সৰবৰাহকাৰী অৰ্থনৈতিক অৱৰোধ চলি থকা মিজোৰামলৈ সৰবৰাহৰ চেষ্টা কৰা দমে দমে সুৰাৰ বটল জব্দ কৰি ঠাইতে ধ্বংস কৰিলে পাথাৰকান্দিৰ ৰাইজে এমুঠি চাউলৰ বাবে হাহাকাৰ লগা মিজোৰামলৈ সুৰা সৰবৰাহ কৰা লোককেইজনক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী পাথাৰকান্দিৰ ৰাইজৰ
লোকাল পাবলিকে কইছে যে মানে গাড়ির মধ্যে মদ এটা মদটা আমরা মদ নিয়ে না কিতা আমরা জিনিসটা দেখতাম তখন ওই ড্রাইভারটাই মানে আমরা পাবলিকের কয়জনে ঠেলা টেকা করছে কিতা করবাই তোমরা কিতা করতে পারবা আমি লইয়া যাইমু এদিকে মদ তোমরা ভারতে কিচ্ছু করো ও তখন পাবলিক কেপিয়ে উঠিয়া মানে যেটা কইছেন দেখো বারবার রিকোয়েস্ট করছেন তুমি গাড়িটা খুলিয়া মদটা আমরা বাকরি দেখতাম মদ কিনা না অন্য জিনিস তখন আরও ঠেলা টেকা করছে করিয়া কইছে দেখাইতাম না ভারতে তোমরা কিচ্ছু করিও তখন এই পাবলিকে গাড়িটা ভাঙিছে ভাঙিয়া মদ বাকরিয়া মদটা ফাটানি হয়েছে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু তামাৰ হাতৰ পৰা শহীদুল হকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শাওনমহীয়া পথাৰত এতিয়া মিলিছে চিৰাল ফাট পানীৰ অভাৱত শুকাবলৈ আৰম্ভ হৈছে শালি ধানৰ খেতি ইপিনে চিৰাল ফাট মেলা পথাৰখনলৈ চাই মূৰে কপালে হাত দিছে কৃষক ৰাইজে শাওনৰ পথাৰত চিৰাল ফাট মূৰে কপালে হাত দিছে কৃষক ৰাইজে পানীৰ অভাৱত শুকাইছে শালি ধানৰ খেতি নাহৰ কটীয়াৰ চাচনিৰ পথাৰত কৃষকৰ হাহাকাৰ ভৰ শাওন মাহতো খেতি পথাৰত এতিয়া নাই এটুপি পানী চিৰাল ফাট দিয়া পথাৰখনলৈ চাই হাহুমুনিয়া কাঢ়িছে কৃষক ৰাইজে এই দৃশ্য নাহৰ কটীয়াৰ চাচনি পথাৰৰ এতিয়াতো হেৰি শাওন মাহ এই সোমাই গ'ল আমিতো অন কেইবছৰ ইমান দিনত আমি খেতি শেষ কৰি পেলাওঁ কাৰণ এতিয়া দেখিছোঁ দুচা হাল বাই বৰষুণ দিলে হাল বাওঁ কিন্তু আমাৰ আকৌ শুকাই যায় শুকাই মেলি খৰাং হৈ যায় গোটেই মাটিখন একদম চেল পতাই চব মাটি ফাটি শেষ হৈ গৈছে সাধাৰণতে শাওন মাহত ধান ৰুই সমাপ্ত কৰা পথাৰখনত এতিয়া কেৱল শিল সদৃশ মাটিৰ চপৰা বৰষুণৰ অভাৱত চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা উৰ্বৰ কৃষিভূমি এতিয়া আমাৰ যিখিনি কঠীয়া পাইছিলোঁ চব কঠীয়াবিলাক দিয়াটো বুঢ়া হৈ গ'ল আমি এতিয়া আকৌ এতিয়া পাৰিম নাইতো আকৌ ৰুবলৈ আমাৰ নহ'বই গতিকে এইটোতো আমাৰ এতিয়া বৰ ডাঙৰ সমস্যাত পৰিছোঁ কাৰণ এতিয়া আকৌ এই যিখিনি কঠীয়াকেইটা সেই আকৌ লাষ্টত এইখিনি কঠীয়া পাৰি থৈছিলোঁ সেইখিনি কঠীয়াও বুঢ়া হৈ গৈছে বৰ্তমান উল্লেখ্য যে চাচনিৰ ৰংপুৰ দীঘলী কচুবাম গটংগাঁও 2 নং টিংৰাই কৈবৰ্ত বালিগাঁও গৰুৱামাৰী বৰহুলা মেৰবিল ভুমুক গাঁওকে সামৰি কেইবাখনো গাঁৱত জলসিঞ্চন প্ৰকল্প আছে যদিও বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে এতিয়া বিকল হৈ পৰিছে সকলো আঁচনি বৰষুণ পানী তেনেকৈ নাইকিয়া হ'ল বা সেই বতৰৰ পৰিৱৰ্তন দেখিছে চৰকাৰো এবাৰ নতুন চৰকাৰ পৰিৱৰ্তন হ'ল বৰষুণো বতৰো পৰিৱৰ্তন হ'ল আমাৰ খেতিও পৰিৱৰ্তন হ'ল এবাৰ বিশেষকৈ পানীৰ কাৰণে বৰিং এটামান দিব নহ'লে মেচিন এইবছৰৰ কাৰণে মেচিনটো দিলে বৰিংটো পুতি পিনে মেচিন এটা দিল পথাৰতে বহাই দিলে তেতিয়া অলপমান সুবিধা হ'বগৈ শাওন মাহটোৰ ভিতৰতে যদি শাওন মাহটো পাৰ হৈ গ'লে বোলে তেতিয়াহ'লে নাই আৰু খেতি কৰিবলৈ উপায় নাইকিয়া হ'ব কেৱল নাহৰ কটীয়াতে নহয় ৰাজ্যৰ জিলাই এতিয়া খৰাং পৰিস্থিতিৰ বাবে মূৰে কপালে হাত দিছে কৃষক ৰাইজে ব্যাগম জলসিঞ্চন আৰু কৃষি বিভাগে এইসকল কৃষকক কেনেদৰে উপকৃত কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব নাহৰ কটীয়াৰ পৰা উৎপল চলিহা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অবৈধ আচৰণ কৰাৰ বাবে বিধানসভাৰ পৰা আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিলম্বিত কৰে কংগ্ৰেছৰ 2 বিধায়ক কমলেশ দেৱপুৰকায়স্থ আৰু জাকিৰ হুছেইন চিকদাৰক মাৰ্চাল লগাই সদনৰ মজিয়াৰ পৰা উঠাই নিয়া হয় 2 গৰাকী বিধায়কক সদনৰ মজিয়াত বহি প্ৰতিবাদ কৰিছিল 2 গৰাকী বিধায়কে অধ্যক্ষই বাধা দিয়াৰ পিছতো মান্তি নোহোৱাত মাৰ্চাল লগাই আঁতৰাই নিয়া হয় 2 গৰাকী বিধায়কক অৱশ্যে কিছু সময়ৰ পিছত পুনৰ সদনলৈ আহিবলৈ অনুমতি দিয়ে বিধায়ক 2 গৰাকীক এনেকুৱা কৰিব নালাগে তেনেকুৱা এই দুইজনক এক্সপেল কৰা হ'ল কমলেশ আৰু জাকিৰ এক্সপেল হাউচৰ এক্সপেল তেনেকুৱা এই হাউচত হ'ব নোৱাৰে দুইজনক এক্সপেল কৰিব লাগিব ওলাই দিয়ক ইয়াৰ পৰা দুইজন আউট হওক মই কথা কৈ আছো ইয়াত তেনেকুৱা ধৰণৰ বিহেভিয়াৰ আহিব নালাগে উঠাই ল'ব লাগে যাওক দুইজন এক্সপেল কৰা হৈছে নহয় চাওক শুনক সদনখন 15 মিনিটৰ কাৰণে স্থগিত ৰখা হ'ল খবৰ আৰু আছে কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি
पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन